हेलो गाइज तो फाइनली आमी आही दिल्ली पाई गलो न्यू दिल्ली रातिपुवा आमी 6टा बजात पालो दिन तो फ्री থাকিম কিয়নো আমাৰ নেক্সট তো ট্ৰেইন আছে ৰাতি 10টা বজাত सो दिन तो इने থাকিম देखि आमी रातिपुवा सोनकाले मरমৰ লগৰজনৰ ৰুমত গৈ ফ্ৰেছ হৈ আহি এখন হোটেলত তো সোমালো আৰু তাত ধুনীয়াকৈ খানা চানা অৰ্ডাৰ কৰিলো ৰাইস रुटी पनीर এনেকৈ আছিলে ডোসা চোসা এনেকৈ খাই বই ললো খানা বহুত টেষ্টি আছিলে হোটেলখনৰ খাই বই আমি মেট্ৰত গলো মেট্ৰত এনেকৈ টিকেট কৰি ললো কিয়নো আমি এতিয়া ওলাই গলো লালকিল্লা চাবলে আৰু দেখিছেনে মেট্ৰ ভিতৰৰ পৰা বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া তো ফাইনেলি গৈ আমি লালকিল্লাৰ ওচৰে পালোগে কিয়নো লালকিল্লাৰ ওচৰতে আছে মেট্ৰ ষ্টেচনটো তো ধুনীয়াকৈ গৈ পালোগে আৰু এইফালে মৰম আহি আছে পুৰা তো ফাইনেলি এইটো বাহিৰৰ পৰিৱেশটো চাব পাৰে লালকিল্লাৰ বাহিৰৰ পৰিৱেশটো আৰু এতিয়া আমি ভিতৰত সোমাই আহিছোঁ এইফালে ভিতৰত বহুত ডাঙৰ জেগা মানে বহুত ডাঙৰ এৰিয়া আছে ফুৰি আৰু তাৰ উপৰি দিল্লী যিটো গৰমত অৱস্থা বেয়া হৈ গৈছিলে তো আৰু ভিতৰত সোমাই গৈ আছো এতিয়া ধুনীয়া মাৰ্কেট দেখিম ভিতৰত মাৰ্কেটত বজাৰ কৰিবলৈ ভালে হৈছিলে বস্তুৰ অলপ কম দাম আছিলে বৰ বেছি দাম নহয় আৰু তো এনেকৈ ময়ো কিবা কিবি লৈছিলোঁ ইয়াৰ পৰা সানগ্লাস এনেকৈ কৰি আৰু এইবোৰ খাৰুচাৰ দেখিছেনে আৰু বহুত ধুনীয়া বস্তু আছিলে ইয়াৰ ভিতৰত তাৰপিছত আমাৰ ফেমিলিটো সব বজাৰ কৰি ল'লে কিবা কিবি লৈ ল'লে মাৰ্কেটৰ পৰা তাৰপিছত গ'লো মিউজিয়াম চাবলৈ আৰু এইবোৰ দেখিছেনে মিউজিয়ামত পুৰা অস্ত্ৰ ধুনীয়াকৈ থৈ দিয়া আছে আৰু এইবোৰ এটা টপিকত ধুনীয়াকৈ লিখি থোৱা আছে যোজনা বা এনেকুৱা আৰু কিবা কিবি যুদ্ধ সময়ৰ টপিক তো এইবোৰ ওপৰত ধুনীয়াকৈ লিখি থোৱা আছে আমি বহুত দেৰি টাইম স্পেণ্ড কৰিলোঁ ইয়াৰ ভিতৰত এইবোৰ পঢ়িলোঁ চালোঁ ফটো চটো মাৰিলোঁ ভিডিঅ' বনালোঁ এনেকৈ কৰি বহুত টাইম স্পেণ্ড কৰিলোঁ মিউজিয়ামটোৰ ভিতৰত তাৰপিছত আমি ওলাই আহিলোঁ কিয়নো দিল্লীত মাৰ্কেট ফুৰিব যাম এতিয়া আমি তো মাৰ্কেটলৈ বুলি ওলালোঁ আৰু এইফালে মাৰ্কেট চাব পাৰে এখন দিল্লীৰ এখন ফেমাছ মাৰ্কেট যিখনৰ নাম চান্দনী চক আৰু ইয়াৰতো বস্তুৰ বৰ বিশেষ দাম নাই হ'লে তথাপিও চাই মেলি ল'ব লাগে আৰু তো ফাইনেলি আমি ৰুমত গ'লোঁ আকৌ ফ্ৰেছ হৈ আমাৰ ৰাতি 10টাত ট্ৰেইন আছিলে সেয়েহে আমি আকৌ নিউ দিল্লী ষ্টেচনলৈ ওলাই আহিছোঁ এতিয়া আমাৰ নিউ দিল্লীৰ পৰা ট্ৰেইন আছে হৰিদ্বাৰলৈকে আছে ট্ৰেইন তো ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল এইফালে গোটেই ফেমিলিটো ইয়াত বহি ল'লে ট্ৰেইনৰ ভিতৰত আৰু গোটেই ৰাতিটো কথা পাতি গৈ ফাইনেলি আমি গৈ হৰিদ্বাৰ পালোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম হৰিদ্বাৰৰ পৰা গৌৰীকুণ্ডলৈকে আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব